জাৰ্মানৰ এগৰাকী 21 বছৰীয়া যুৱতী জন্মান্ধ এই যুৱতীগৰাকীৰ ভাৰতৰ লগত নাই কোনো সম্পৰ্ক কিন্তু এই যুৱতীগৰাকীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কিন্তু কিয় নমস্কাৰ আৰম্ভ কৰিবলৈ লৈছো প্ৰাক ডিজিটেল বিশেষ অনুষ্ঠান ফেস অফ দা ডে এগৰাকী সাধাৰণ যদিও অসাধাৰণ যুৱতী অসাধাৰণ এই কাৰণেই নিয়তিৰ সকলো বাধাকে আওকাণ কৰি নিজকে সামাজিক মাধ্যমত সফলতাৰে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে এই যুৱতীগৰাকীৰ নাম কাশ্মী ঘৰ সুদূৰ জাৰ্মানীত জন্মৰ পৰাই জন্মান্ধ এই যুৱতীগৰাকীয়ে নিজৰ অক্ষমতাক নেওচি সংগীত চৰ্চাত ব্ৰতী হয় আৰু সামাজিক মাধ্যমৰ প্লেটফৰ্ম ইনষ্টাগ্ৰামত নিজৰ সংগীতৰ প্ৰতিভাৰে ইতিমধ্যেই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে কাশ্মী আটাইতকৈ উল্লেখযোগ্য কথাটো হ'ল এগৰাকী জাৰ্মানী যুৱতী হৈ কাশ্মীৰে খুব সাৱলীলভাৱে গাব পাৰে ভাৰতীয় সংগীত কাশ্মীৰ ইনষ্টাগ্ৰাম পেজ দেখিলে আপুনিও আচৰিত হ'ব কাৰণ এই যুৱতীগৰাকীয়ে হিন্দী অসমীয়াকে ধৰি কেইবাটাও জনপ্ৰিয় ভাৰতীয় গানত খুব সুন্দৰকৈ কণ্ঠনি কৰাইছে যাক লৈ এতিয়া সৰ্বতে চৰ্চা আৰম্ভ হৈছে তদুপৰি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও মন কী বাত অনুষ্ঠানত কাশ্মীৰ প্ৰতিভাক প্ৰশংসা কৰা পৰিলক্ষিত হৈছে ভাৰতীয় সংগীতৰ প্ৰতি কাশ্মীৰ আগ্ৰহক অতি অনুপ্ৰেৰণামূলক বুলি উল্লেখ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তদুপৰি জন্মান্ধ হোৱা সত্ত্বেও অগতানুগতিক সাফল্য অৰ্জন কৰাৰ বাবে কাশ্মীৰক উচ্চ প্ৰশংসা কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ লগতে সমগ্ৰ দেশবাসীয়ে